সংবাদ মাধ্যমত পত্নীৰ 50 লাখ টকীয়া ৰাজসাহাৰ্যৰ বাতৰি। তপতে তপতে গৰমত আৰু গৰম হৈ গ'ল মন্ত্ৰীয়ে স্পষ্টীকৰণ দি ক'লে পত্নীয়ে ঋণ লৈ ৰাজসাহাৰ্য ল'ব পাৰে। যিকোনো লোকেই ব্যৱসায় কৰি ঋণ লৈ ৰাজসাহাৰ্য পাব পাৰে। মোৰ পত্নীয়ে ৰাজসাহাৰ্য ল'লে, 50 লাখ টকাৰ ৰাজসাহাৰ্য ল'লে। ট্ৰিবিউনত তেওঁলোকে এই এডভাৰটাইজমেণ্টটো দিছিল যে এনেকে তেওঁলোকে ৰাজসাহাৰ্য দিব গভৰ্ণমেণ্টে 40% বেংকৰ পৰা লোন ল'ব লাগিব, বেনিফিচিয়াৰী কণ্ট্ৰিবিউশ্যন 30%, এছিষ্টেঞ্চ ফ্ৰম গভৰ্ণমেণ্ট ইনক্লুডিং ট্ৰেইনিং কষ্ট 30%, আৰু সেইটোকে আমি ছাবচিডি বুলি কওঁ। মোৰ পত্নীয়ে তাত আবেদন কৰিছিল, ইয়াতে ইউনিট আছিল 20টা, আবেদন কৰিছিল 16খন। মানে ইয়াত ক'ত ভুল কৰিলে মই সেই কথাটো বুজি নাপালোঁ। আৰু এইটো কোনো দুখীয়া মানুহৰ যে কোনোবাই পাবলগীয়া বঞ্চিত কৰি তেওঁ পাইছে তেতিয়াও ক'লোহেঁতেন। ইমানলৈকে ঠিকেই আছিল। মন্ত্ৰীৰ কিছু খং উঠিছে, মন্ত্ৰীয়ে খুব খং প্ৰকাশ কৰিছে, ইমানলৈকে ঠিকেই আছিল। কিন্তু ইয়াৰ পিছত আৰু একো ঠিকে নাথাকিল। মন্ত্ৰীৰ খং ক্ষোভে চুলিৰ আগফালে এটা সংবাদ মাধ্যমক লৈ। সংবাদ মাধ্যমৰ সম্পাদক সাংবাদিকৰ ব্যক্তিগত জীৱনকো ল'লে সাঙুৰি। ইয়াৰ পিছত আৰু ঠিকে আছে বুলি মুঠেই ক'ব নোৱাৰি। চালনীয়ে বেজি খাই গাত ফুটা আছে বুলি, চালনীৰ গোটেই দেহটোতে ফুটা থাকে, এইটো তেওঁ দেখা নাপায়। সেই সংবাদ গোষ্ঠীটোৰ গোটেই দেহটোতে ফুটা আছে, মালিকৰ পৰা চিফ এডিটৰৰ পৰা তেওঁলোকৰ মানে এই যিখন এংকৰ ওলাই তেওঁৰ পৰা সকলোৰে দেহত ফুটা আছে। এতিয়া যিজন তাৰ মুখ্য সম্পাদক তেওঁলোকে বহুত নিউজ বজাই থাকে, অজস্ৰ গ্ৰাহস্থ হিংসাৰ নিউজ বজায়, সৰু ঘটনা এটা হ'লে এনেকে বজায় যে পৰিয়ালটোৱে মুখ ওলাব নোৱাৰা হৈ যায়। সেইজন মানুহৰ পত্নীক তেওঁ কি কৰে, সেইজন মানুহৰ কন্যাক তেওঁ কি কৰে, সেই মানুহে এটা চুট্টাই লগাই সুন্দৰভাৱে বিৰাট ভাল ভাল ভদ্ৰলোকৰ দৰে কথা কোৱাৰ নৈতিক অধিকাৰ আছে নেকি? আছে জানো নৈতিক অধিকাৰ? ইজনে এইকেইদিন টিভিত বিৰাট, আৰু তেওঁ সেই মুখ্য সম্পাদকজনৰ খুলখালিয়া নিজৰ বায়েকক এনেকুৱা কৰাৰ পিছতো যদি কাবাৰ মানৱতা নাথাকে, কোনো ধৰণৰ মানৱতা নথকা মানুহ হয় যে নিজৰ বায়েকক অত্যাচাৰ কৰিলেও যদি তেওঁ সহ্য কৰিব পাৰে, সেইজন মানুহৰ ক'ত মানৱতা আছে কওক? গৰমত গৰম হৈ হৈ বিস্ফোৰণ হ'বলৈ বাকী। সংবাদ মাধ্যমে মন্ত্ৰীৰ বিৰুদ্ধে অভিযোগক লৈ বাতৰি কৰিব পাৰে, কিন্তু মন্ত্ৰীয়ে স্পষ্টীকৰণ দি দায়িত্ব পালন কৰিলেই লেঠা শেষ। তাকে নকৰি সংবাদ মাধ্যমকেই টাৰ্গেট কৰাটো গণতন্ত্ৰৰ পৰিপন্থী। ইমানৰ পিছত আৰু ঠিকে আছে বুলি মুঠেই ক'ব নোৱাৰি। আপোনালোকে প্ৰকৃত সত্যটো দেখাওক, মোক ফেভাৰ কৰিব নালাগে। মই যদি ক'ৰবাত ভুল আছোঁ, মোৰ ভুলটো দেখাওক। আৰু মোৰ ব্যক্তিগতভাৱে মোৰ এজ এ মন্ত্ৰী, এজন দলৰ সদস্য হিচাপে ক'ৰবাত যদি মই কিবা সামাজিক ভুল কাম কৰিছোঁ তাক লৈ নিউজ বজাওক, মোৰ কোনো ক'বলগীয়া নাই। কিন্তু আমাৰ পৰিয়ালবিলাকৰ নিউজবিলাক যদি এনেকৈ বজায় তেতিয়াহ'লে পৰিয়ালবিলাকৰ মনতো অশান্তি হয়। সেইকাৰণে সেই মানুহবিলাকৰ মনতো অশান্তি দিবৰ কাৰণে এই কথাবিলাক ক'ব লগা হয়। ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত মই কথা নাপাতো। আপোনালোকৰ মালিকে কেতিয়াবা সুধিব, মই উত্তৰ দিম। মালিকক যিকেইটা প্ৰশ্ন সুধিছোঁ সেইকেইটা উত্তৰ দিলে হ'ল। এটা সুস্থ পৰিৱেশৰ বাবে মুঠেই শুভ লক্ষণ নহয় এয়া। কংগ্ৰেছ দলত যেতিয়া আছিলোঁ তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিলোঁ যিবিলাক কামে আজিও আমাক টানি থাকে। কংগ্ৰেছ দলে তাৰ দায়িত্ব ল'ব লাগিব। আমি কংগ্ৰেছ দলত যেতিয়া আছিলোঁ, যুৱ কংগ্ৰেছ কৰিছিলোঁ, তেতিয়া বহুত এনেকুৱা কামক আমাক জড়িত কৰা হৈছিল যিবিলাকৰ দায়িত্ব কিন্তু কংগ্ৰেছ দলে ল'ব লাগিব, কাৰণ কংগ্ৰেছ দলত থকাৰ কাৰণে এইবিলাক কৰিব লগা হৈছিল। বিজেপি দলত অহাৰ দিনাখনৰ পৰা 2015 চনৰ পৰা 10 বছৰ হ'ল গৌৰৱেৰে ক'ব পাৰোঁ যে কোনো ধৰণৰ বেয়া কামত, কোনো ধৰণৰ অনৈতিক কামত, কোনো ধৰণৰ বেয়া ব্যৱস্থাৰ মাজত সমাজক হানি কৰা কাম, ৰাষ্ট্ৰক হানি কৰা কাম এটাও কৰা নাই। ৰিপৰ্ট DY 365।